ব্লাউজৰ হাতখন কিদৰে সুন্দৰকৈ চিলাব পাৰি, ফিনিচিং কিদৰে দিব পাৰি তাৰে ওপৰত আজি আপোনালোকৰ মাজলৈ ভিডিঅ' এটা মই লৈ আহিছোঁ। যিসকলে মোৰ ভিডিঅ' চাই পেলাই কাটিং ষ্টিচিঙৰ শিকি আছে তেওঁলোকে ভালদৰে চাই যাব, আৰু যিসকলে নতুনকৈ মোৰ চেনেললৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। মোৰ চেনেলত বহুতকেইটা কাটিং ষ্টিচিঙৰ ভিডিঅ' ইতিমধ্যে আপলোড কৰি থোৱা আছে, আপোনালোকে তাত গৈ চাব পাৰিব। তেতিয়াহ'লে ব'লকচোন আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। হাতখন চিলাবৰ বাবে প্ৰথমে আপোনালোকে ব্লাউজৰ কাপোৰটোৰ পৰা যিখন হাত আমি কাটি উলিয়াইছোঁ সেইখন লৈ ল'ব। এয়া দেখিছে মই এনেকৈ লৈ লৈছোঁ। এতিয়া আপোনালোকে লাইনিং কাপোৰটো ব্লাউজৰ হাতটো যোনটো চিধা ফাল আছে সেইফালে লৈ ল'ব, আৰু লাইনিং কাপোৰটো ওপৰত দি পেলাই এনেকৈ এটা চিলনি মাৰি যাব। যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাটিং ষ্টিচিঙৰ ভিডিঅ'বোৰ চাই পেলাই শিকিব পাৰিব। মই অতি সহজ পদ্ধতিৰে আপোনালোকক বুজাবলৈ চেষ্টা কৰোঁ, আৰু বহুতকেইজনে মোৰ ভিডিঅ' চাই ব্লাউজ চিলাইছে। আপোনালোকক পিছত মই কেতিয়াবা ফটো দিম বাৰু। ইতিমধ্যে কাটিং আৰু ষ্টিচিঙৰ বহুতকেইটা ভিডিঅ' মই আপলোড কৰি থৈছোঁ মোৰ চেনেলত, আপোনালোকে তাত গৈ চাব পাৰিব। এতিয়া ওপৰেদি এটা এনেদৰে চিলনি মাৰি যাব। মই যি ধৰণে আপোনালোকক দেখাইছোঁ আপোনালোকেও তেনেদৰেই চিলাব। চাব আপোনালোকৰ হাতখনৰ ফিনিচিংটো খুব সুন্দৰ আহিব। হাতখন ব্লাউজত কিদৰে লগাব পাৰি, কেনেদৰে লগালে আমাৰ ফিনিচিংটো ভাল হয় তাৰো এটা ভিডিঅ' মই আপোনালোকৰ মাজলৈ অতি সোনকালে লৈ আহিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই শিকিব পাৰিব। এটা ভিডিঅ' সম্পূৰ্ণকৈ দিলে ভিডিঅ'বোৰ বহুত দীঘল হৈ যায় আৰু সময়ো বহুত লাগে, গতিকে মই পাৰ্টকৈ আপোনালোকৰ মাজলৈ লৈ আহিম, আপোনালোকে চাব পাৰিব। এয়া হৈ গৈছে দেখিছেনে, ফিনিচিংটো ধুনীয়া হৈছে মোৰ। এয়া আমাৰ হৈ গ'ল। এতিয়া এই হাতখন আমি ব্লাউজত লগাব পাৰিম। ভিডিঅ'বোৰ চাই যদি অকণমান হ'লেও উপকৃত হৈছে তেতিয়াহ'লে লাইক এটা কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।